আপোনালোকলৈ লৈ আহিছোঁ এটি ডিজাৰ্ট। এই ডিজাৰ্টবিলাক বাৰু আপোনালোকে বনাই খাবলৈ অসুবিধা পায় নেকি বা আপোনালোকে এলাহ কৰে নেকি? এইবোৰ ডিজাৰ্ট বনাই খাবলৈ আপোনালোকে কেতিয়াও এলাহ নকৰিব। এয়া যে কিছুমান মানুহে অকল আলহীৰ কাৰণে প্ৰস্তুত কৰে, কেতিয়াবা আলহী আহিলে খুৱাই, সেইটো বেলেগ কথা। কিন্তু আমি পৰাপক্ষত এইবোৰ বনাই খাবলৈকে কিয় লাগে জানে? অকল সৰু সৰু ল'ৰা ছোৱালীয়ে যে খাব লাগে তেনে নহয়। 30 বছৰৰ পাছত আমাৰ মানুহৰ বহুখিনি আমাৰ শৰীৰৰ দুৰ্বলতা আহি পৰে। গতিকে বৰ্তমান সময়ততো বেছিয়ে হৈছে। আমাৰ বহু কেলছিয়ামৰ প্ৰব্লেম, ভিটামিন প্ৰব্লেম, বহুতখিনি প্ৰয়োজনীয় বস্তু আমি খাদ্যৰ পৰা নাপাওঁ, ভাতৰ পৰা বা ৰুটিৰ পৰা, কিছুমান বস্তুৰ পৰা খালে আমাৰ অসুবিধা হয়। সেইকাৰণে আমি কিছুমানে চুগাৰৰ কাৰণে ভাত কমাই খায়। বহুতে বহুত নাখায়, ধৰক আলু নাখায়, কিবা নাখায়, কিবা বহু বস্তু আমি কমাই দিবলগীয়া হয়। বহুতে ঔষধৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয়। গতিকে তেনেস্থলত আমি এনেকুৱা ডিজাৰ্টবোৰ বনাই খাবলৈ চেষ্টা কৰিব লাগে। বা ঘৰত যদি বুঢ়া বুঢ়ী মানুহ থাকে, মাজে মাজে তেখেতলোককো এনেকুৱা ডিজাৰ্টবোৰ বনাই খুৱাবলৈ আমি চেষ্টা কৰিব লাগে। আমি অকল সৰু ল'ৰা ছোৱালীকে যে এইবোৰ খাই ভাল পায় বুলি দিম সেনে নহয়। বয়সীয়াল মানুহৰ কাৰণেও আপোনালোকে এনেকৈ বনাব। যদি আপোনালোকৰ কল আছা, দেখি প্ৰায় মানুহৰ আগত দেখোঁ কল 2 দিন বা 3 দিন থোৱাৰ পিছত কলবোৰ বেয়া হয়, আমি পেলাই দিওঁ। আম আছে, আমখিনিও অকণমান সময়ত বেয়া হৈ যায়, 2 দিনমান থকাৰ পিছত আমি নাখাওঁ। ডাঙৰ মানুহে থৈ দিয়াতে যায়, বেয়া হয়, পেলাই দিওঁ। কিন্তু আমি কেতিয়াবা কি কৰোঁ, অকণমান গাখীৰো থাকে, কেতিয়াবা চাহখিনিয়ে খাওঁ। চাহখিনি খোৱাটোৱে অকল আচল কথা নহয়। আজি গাখীৰ চাহ নেখালোঁৱে, বা যদি এনেকৈ আমি খাওঁ, আমাৰ শৰীৰৰ কাৰণে কিমান উপকাৰী চাওকচোন। ডালিম, আম, কল, গাখীৰ এইবোৰ বস্তু আমাৰ কাৰণে কিমান উপযোগী। গতিকে আমি মাজে মাজে অকল ভাত বা ৰুটি, ব্ৰেড এইবোৰ খোৱাটোৱে কথা নহয়। আমি এনেকৈ ঘৰত থকা কিছুমান পাকঘৰতে থাকে, ফ্ৰিজতে কেতিয়াবা থাকি থাকি পেলনি যায়গৈ, পেলাই দিয়া হয়, নহয় জানো? গতিকে পেলাই দিয়াতকৈও ইমানখিনি দামৰ বস্তু আমি এনেকৈ বনাই খাই সুস্বাদু হ'ল। আনফালে এনেকৈ ল'ৰা ছোৱালীও এনেকৈ দেখি যেতিয়া ৰঙা নীলা হালধীয়া দেখিব, ল'ৰা ছোৱালীয়ে খাবলৈ খুবেই আগ্ৰহ কৰে। আৰু এনেকৈ নোখোৱা বস্তু এটা দেখিলে সকলোৰে খাবলৈ মন যায়, নহয় জানো? সদায় ভাত বা শুকান ৰুটি, ব্ৰেড খাই থকাৰ পাছত যদি আপুনি এনেকুৱা ডিজাৰ্ট এটা আবেলি পৰত উলিয়াই দিয়ে, তেনেহ'লে বাৰু কোনে বেয়া পাব কওকচোন? গতিকে আপোনালোকে এনেকৈ ডিজাৰ্টবোৰ বনাই খাবলৈ চেষ্টা কৰিব। এয়া কল আছে, এইফালে আছে ডালিম, পকা ডালিম, মিঠা ডালিম। এফালে কল আছে, কল বেয়া হ'বলৈ ধৰিছে, ক'লা ক'লা হৈছে। আজিকালি বৰ সোনকালে বেয়া হৈ যায় গৰমত। আৰু এইফালে মই এখন বনালোঁ। এয়া কেনেকৈ বনালোঁ আপোনালোকক কৈ দিওঁ। গাখীৰ উতলাই লৈছিলোঁ চেনীৰ সৈতে, ধুনীয়াকৈ অকণমান ডাঠ হোৱালৈকে গলালোঁ। বৰ বিশেষ ডাঠ কৰা নাই, থৈ দিলে ডাঠ হ'ব। চেনীকণ গাখীৰৰ সৈতে অকণমান সময় উতলাইছোঁ। তাত দিছোঁ অকণমান চফ, গুড়ি কৰি চফ অকণমান দিছোঁ, কাৰণ ইয়াত দিছোঁ কাষ্টাৰ্ডৰ চেণ্টটো কিছুমানে বেয়া পায়। সেইকাৰণে কাষ্টাৰ্ডৰ চেণ্টটো মাৰিবৰ কাৰণে অকণমান কেঁচা চকগুটি ইয়াত মিক্সিত মাৰি পেলাই লগতে দি দিছোঁ। আৰু পকা আম লগতে মিক্সিত মাৰি দিছোঁ। কাষ্টাৰ্ড, গাখীৰ আৰু পকা কল এটা, পকা আম কেইচকলমান মিক্সিত মাৰি, উতলোৱাৰ পিছত মিক্সিত মাৰি এনেকৈ ধুনীয়াকৈ ডিজাৰ্টটো তৈয়াৰ কৰিছোঁ। শেষত এয়া কল, ধুনীয়া ধুনীয়াকৈ কল, পকা আম, অকণমান ৰুকি থোৱা আম, এয়া ডালিমৰ গুটি দি সুন্দৰকৈ বনাই পেলাই থৈছোঁ। কাৰণ এইকণ যেতিয়া আপুনি খাব, আপোনাৰ ভাতৰ কোনো টেণ্ডেঞ্চিয়ে নাহে, ভাত খোৱাৰ কোনো কথাই নাহে। সদায় আৰু ভাত খাবলৈও মন নাযায়, নহয় জানো? গতিকে আমি মাজে মধ্যে এনেকৈ খাবলৈ চেষ্টা কৰিব লাগে। বহুতে খায়, এইটো নোখোৱা বস্তু নহয়, বহুতে খায়। আৰু বহুতে কিন্তু কল, আপেল বা ডালিম আনি থোৱা থাকিলে মোৰেই হয়, আচলতে এইটো কথা কিয় ক'বলগীয়া হৈছে, মোৰেই হয়। খামকৈ থাকোঁতে এফালৰ পৰা গেলি যায়, প্ৰায় পেলনি যায় কল চল। সেইকাৰণে আজিকালি মই কি কৰিছোঁ, এনেকৈয়ে বনাওঁ। আৰু এনেকৈ বনাই আপোনালোককো দেখুৱাইছোঁ যে আপোনালোকৰো হয় তেনেকুৱা। সেইটো কথা জানো যে কল থাকিলে আপোনালোকৰো বেয়া হৈ যায়। এই খাম ল'ৰা ছোৱালীলৈ থওঁ বা এনেকৈ খাম বুলি থকাতে সকলো বস্তু পেলনি যাবলগীয়া হয়, বেয়া হৈ যায়। গতিকে আপোনালোকে বেয়া হৈ নোযোৱাৰ আগতে, গাখীৰটো থাকেই মানুহৰ ঘৰত, গতিকে এনেকৈ হঠাতে একাপ ধুনীয়াকৈ বনাই খাব। শৰীৰে বল পালে, শক্তি পালে, একদম মজবুত হৈ থাকক আপোনালোকে। আৰু এতিয়া গৰমৰ দিনততো এইবিলাক ফল মূল এভেইলেবল। গতিকে আজিলৈ আহিছোঁ মোৰ এই ভিডিঅ'টোৰ সৈতে।
পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। গৰমত এইকণ খাই যে কি মজা লাগিব নহয় জানো। আজিলৈ বাই বাই। পুনৰ আপোনালোকক অন্য এটি ভিডিঅ'ৰ সৈতে লগ পাম। আপোনালোকৰ স্মৃতি এনেকৈ আপোনালোকে মৰম দি যোৱাৰ বাবে আপোনালোকে বহুতে মৰম দি গৈছে। আপোনালোকৰ মৰমৰ কাৰণে এনেকৈ ভিডিঅ'বোৰ বনাই থাকিবলৈ চেষ্টা কৰোঁ। এতিয়া মই এই ভিডিঅ'টোৰ জৰিয়তে ক'ম, এনেকৈ সৰু সুৰা ভিডিঅ'বিলাক মই মোৰ আৰু এটা চেনেল আছে স্মৃতি চেতিয়া বুলি, আপোনালোকে ইউটিউবতো পাব। ইউটিউবত চাব স্মৃতি চেতিয়া বুলি, একেকেইটা ভিডিঅ' বাৰু, একেখিনি ভিডিঅ'ই মই তাতো আপলোড কৰোঁ। একেকেইটা ভিডিঅ'ই পাব, ইয়াত পৰা ভিডিঅ'কেইটাও তাতেই দিছোঁ একে ভিডিঅ'। গতিকে আপোনালোকে ইউটিউবত গ'লেও মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, আপোনালোকে ফ'ল' কৰিব, আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, ভাল লাগিব আপোনালোকে যদি মোক তাতো পাব। এনেধৰণৰ সৰু সৰু ৰেচিপি লৈ, ভাল লগা ৰেচিপিবিলাক লৈ আপোনালোকৰ মাজত আপোনালোকৰ স্মৃতি আহি থাকিম, গৈ থাকিম। কি যেতিয়াই যিটো পাৰোঁ তাকে লৈ যাম। কেতিয়াবা একেবাৰে নিৰামিষ থালি এখন আলু পিটিকা ভাতেই লৈ যাওঁ, কোনোবা দিনা আকৌ বৰ ষ্টেণ্ডাৰ্ডকৈ কেতিয়াবা কিবা লৈ যাওঁ। যেতিয়া সন্মুখত যি আহে তাকে লৈ যাওঁ আপোনালোকক লগ পাবলৈ। আপোনালোকক লগ পোৱাৰ এটাই মোৰ ৰাস্তা, কাৰণ মই বাহিৰলৈ বৰকৈ নাযাওঁ, ঘৰতে মই ইটো সিটো কাম কৰি থাকোঁ, পাকঘৰতে বা ঘৰখনতে। গতিকে যিটো জানো তাকে আপোনালোকক দেখুৱাওঁ, সেইটোকে আপোনালোকে আদৰি লৈছে। সেইকাৰণে আপোনালোকক বহুত বহুত মৰম দিছোঁ, ভালপোৱা দিছোঁ। পুনৰ আপোনালোকে মোক মৰম দি যাব, ভালপোৱা দি যাব। আপোনালোকৰ কাৰণে পাহৰি থকা কথাবোৰ মই মনত পেলাই দিবলৈকে আহোঁ। আপোনালোকে এনেকৈ খাবলৈ কল থাকে, আপেল থাকে, সকলো বস্তু থাকে, পেলাইহে দিয়ে নহয় জানো বেয়া হ'লে। গতিকে আপোনালোকক মই মনত পেলাই দিলোঁ। আপোনালোকৰ মৰমৰ স্মৃতিয়ে মনত পেলাই দিয়াৰ পিছত আপোনালোকৰ ফ্ৰিজটো খুলি চাবচোন কি আছে, বনাই খাব। বৰ ভাল লাগে দেই এনেকৈ বনাই খাবলৈ, সঁচাকৈ কৈছোঁ। আৰু আপোনালোকে বনাই খাই কেনেকুৱা পায় মোক জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।